CID-লৈ প্ৰশ্নকাকত ফাদিলৰ গোচৰ হস্তান্তৰ। 6/25 নম্বৰত ৰুজু কৰা হৈছে গোচৰ। একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগ। লখিমপুৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰথমটো প্ৰতিক্ৰিয়া। ৰক্ষকে যেতিয়া ভক্ষক হয়। ৰক্ষকে ভক্ষক হয় আমি ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহবলৈ কঠোৰ ব্যৱস্থা হাতত লৈছে পৰিষদে। ৰাজ্যৰ 18খন বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল। 18খন বিদ্যালয়ৰ শিক্ষকে পৰীক্ষাৰ আগদিনাই খুলিছিল প্ৰশ্ন কাকতৰ টোপোলা। শিক্ষামন্ত্ৰীয়ে কলে পৰিষদৰ পৰা প্ৰশ্ন কাকত ফাদিল হোৱা নাছিল। 20 মাৰ্চত গণিতৰ প্ৰশ্নকাকত ফাদিলৰ পিছতেই লিড কলেজৰ সকলো বিদ্যালয় পৰিদৰ্শক আৰু অধ্যক্ষক গণিত বিষয়ৰ প্ৰশ্নকাকতৰ চিল কৰা পেকেটসমূহ 20 মাৰ্চ তাৰিখে ঘূৰাই ল'বলৈ নিৰ্দেশ দিছিল। গণিত বিষয়ৰ প্ৰশ্নকাকতৰ বেক পেকেট লাভ কৰাৰ পিছতেই 12খন জিলাৰ বিদ্যালয় পৰিদৰ্শকে বৰ্ডলৈ তথ্য প্ৰেৰণ কৰিছিল যে ৰাজ্যৰ মুঠ 18খন প্ৰতিষ্ঠানে পৰীক্ষাৰ নিৰ্ধাৰিত তাৰিখ আৰু সময়ৰ পূৰ্বে নীতি বৰ্হিভূতভাৱে প্ৰশ্নকাকতৰ পেকেটৰ চিল খুলি পেলাইছিল। এই 18টা প্ৰতিষ্ঠানৰ ভিতৰত 15টা শিক্ষা প্ৰতিষ্ঠান, ব্যক্তিগত খণ্ডৰ আৰু 3টা প্ৰতিষ্ঠান চৰকাৰী প্ৰাদেশিকৃত। যেতিয়া ৰক্ষকে ভক্ষক হয় আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকক ভৰসা কৰিয়ে পৰীক্ষা পাতোঁ। গতিকে এই প্ৰশ্নকাকত এইটো একাদশ শ্ৰেণীৰ 10 আৰু 12ৰ ক্ষেত্ৰত আমি পৰীক্ষাসমূহ প্ৰশ্নকাকতসমূহ থানাত ৰাখোঁ, কিন্তু একাদশ শ্ৰেণীৰ প্ৰশ্নকাকতসমূহ সেই বিদ্যালয়তে লকাৰত ৰাখিবলৈ দিয়া যায় আৰু তেওঁলোকে আগদিনাখন খুলি পেলাইছে। গতিকে এইটো এটা নীতি বহিৰ্ভূত কাম কৰিছে আৰু পৰিষদে মই ভাবোঁ যে বৰ্ডে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু ভৱিষ্যতৰ বাবেও মানে এটা এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব যাতে এই ঘটনাৰ পুনৰাবৃত্তি হ'ব নোৱাৰে। ইয়াত বৰ্ডৰ গাত কোনো দুখ নাই। বৰ্ডৰ পৰা প্ৰশ্নকাকত লিক হোৱা নাই। প্ৰশ্নকাকত লিক হৈছে বিদ্যালয়খন, অৰ্থাৎ যিখন বিদ্যালয়ত পৰীক্ষা কেন্দ্ৰ আছে তেওঁলোকে আগতীয়াকৈ পেকেটটো খুলিব নলগীয়া পেকেটটো তেওঁলোকে খুলিছে। গতিকে ইয়াত বৰ্ডে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই নিৰ্দেশ দিছোঁ। ইতিমধ্যে বৰ্ডে সংশ্লিষ্ট বিদ্যালয় পৰিদৰ্শকক নিজ নিজ থানাত এই আটাইকেইটা শিক্ষা প্ৰতিষ্ঠানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। ইতিমধ্যে জিলা সদৰ থানাসমূহত বিদ্যালয় পৰিদৰ্শকে দাখিল কৰিছে এজাহাৰ। গ্ৰেপ্তাৰ হ'ব পাৰে 18খন শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বী। বাতিল কৰা হৈছে 15টা ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ সংযোগ অনুমতি। ইফালে এই 18খন শিক্ষা প্ৰতিষ্ঠানে নিৰ্ধাৰিত তাৰিখ আৰু সময়ৰ পূৰ্বে প্ৰশ্ন কাকতৰ পেকেটৰ চিল অকৰ্তৃত্বশীলভাৱে খুলি পেলোৱা আৰু এই প্ৰতিষ্ঠানসমূহে বৰ্ডৰ পৰীক্ষা পদ্ধতিৰ কাৰ্যপ্ৰণালীৰ মানদণ্ডক স্পষ্টভাৱে উলংঘা কৰাৰ বাবে এক কঠোৰ কাৰ্যব্যৱস্থা হাতত ল'বলৈ নিৰ্দেশ দিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। News Desk Report, The News Lakhimpur.